নমস্কাৰ জনাইছোঁ। আজি মোৰ আৰু এটা খণ্ড লৈ আৰু নতুন এটা থালি লৈ আহিছোঁ। আজি মোৰ থালিত আছে আলু পিটিকা আৰু পিঁয়াজ। তাৰপিছত কালি যে মই আপোনাক লাইফত জনাইছিলোঁ স্পেচিয়েল বস্তু আনিব যাই আছোঁ, সেই স্পেচিয়েল বস্তুটো হৈছে ব্ৰইলাৰ চাল। ব্ৰইলাৰ চাল আৰু আলু, তাৰপিছত আছে টমেটো, লোকেল টমেটো বইল কৰি পিটিকা বনাই লৈছোঁ। তাৰপাছত পিঁয়াজ, জলকীয়া, নিমখ আৰু এইটো হ'ল বৰালি মাছেৰ চৰচৰি, চজিনা আছে, একদম কোমল থাকে। তাৰপিছত বেঙেনা, ওলকবি আৰু ইফালে আছে আলু। তাৰপাছত টমেটো একদম চিম্পুল, কোনো মছলা ইউজ কৰা নাই, তেল ইউজ কৰা নাই, বইলিং বুলিও ক'ব চলে। এই যে ৰৌ মাছ আৰু এইটো হ'ল আজিৰ থালিৰ স্পেচিয়েল। এইটো হ'ল তেঁতুলী তিয়াই লৈ তাৰ জোলখিনি ওলাই লৈছিলোঁ। এইটো ৰৌ মাছৰ মাথা। তাৰপিছত এইটো ফিছ, এইখিনি অলপ পাতলকৈ জোলখিনি বনাই লৈছোঁ। তাৰপাছত হ'লে বিন, আলু ভাজি, মিঠালাও, ৰঙালাও বুলি কওঁ আমি। তাৰপাছত আছে ইফালে পোৰা পাপৰ আৰু ভাত। এতিয়া মই আৰম্ভ কৰোঁ দে। প্ৰথম মই আৰম্ভ কৰোঁ এই পিটিকাটোৰে। আপোনালোকে জনাব দেই কেনেকুৱা হয় ভিডিঅ'বিলাক, কেনেকুৱা কোৱালিটিত। ব্ৰইলাৰ চাল খাই বহুত ভাল লাগে, ট্ৰাই কৰিব এবাৰ। চৰচৰিখিনি লওঁ, বৰালি মাছে বঢ়িয়া, আল্টিমেট। এই যে বৰালি মাছ, বিলাহী একেবাৰে চিম্পুল, কোনো মছলা ইউজ কৰা নাই। ৰৌ মাছ পিঁয়াজ এতিয়া আজিৰ স্পেচিয়েল ৰেচিপিটো মই খাই চাম, মই আপোনালোকক জনাম, আপোনালোকে ট্ৰাই কৰিব দেই। বিৰাট টেঙা, খাই বঢ়িয়া টেষ্টি। মূৰটো এনেকৈ চুচি খাব বহুত ভাল লাগে। ৰঙালাওটো ট্ৰাই কৰি ল'ম। ৰঙালাওটো জানে চবেই, কিন্তু চবেই বেলেগ বেলেগ ধৰণে বনাই খায়। বিন, আলু যোৱাটো খণ্ডত বেছিকৈ গাহৰি খোৱা হৈছিল যে, বইল গাহৰি, তাৰপিছত ফ্ৰাই গাহৰি। সেইকাৰণে আজি গোটেইকেইটা ৰেচিপি মোটামুটি
টেঙা ইউজ কৰা হৈছোঁ। শেষে কৰিলোঁ আৰু ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু দেই। খাই শেষ কৰি দিলোঁ, টমেটোখিনি খাব নোৱাৰিলোঁ, মাছো থাকি গ'ল। মইতো অলপমান খালোঁ, অলপমান লৈ গ'ল। তাৰপিছত এইফালে কিন্তু যিখিনি জোল আছিল তিতলিৰ গোটেইখিনি খাই ল'লোঁ, দুই থাকি গ'ল। চাই থকাৰ কাৰণে থেংক ইউ।